হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক দেখুৱাম নিজৰ মোবাইলৰ দ্বাৰা আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেকৈ লিংক কৰিব লাগে, আৰু এইটো কৰিব লাগিব কাৰণ বেংকৰ একাউণ্টসমূহ বন্ধ হৈ যাব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। প্ৰথমতে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ অপেন কৰিব। ইয়াতে লিখি দিব ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰথমত দেখা পাব ইনকাম টেক্স ডিপাৰ্টমেণ্ট, তাতে ক্লিক কৰিব। ক্লিক দিয়াৰ পিছত এনেকুৱা তলত দেখা পাব লিংক আধাৰ বুলি, তাতে ক্লিক কৰিব। ক্লিক দিয়াৰ পিছত ইয়াত পান আৰু আধাৰৰ দুটা অপশ্যন আহিব। ওপৰত পান নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে আধাৰ নম্বৰটো ইয়াত বহাই দিব। বহাই তাত ভেলিডেট বুলি লিখা থাকিব, তাত ভেলিডেট তাত ক্লিক কৰিব। ক্লিক দিয়াৰ লগে লগে মোৰ আধাৰটো যিহেতু পান কাৰ্ডৰ লগত লিংক আছে, সেইকাৰণে মোক দেখাইছে অলৰেডি লিংক টু আধাৰ গিভেন। যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে ইয়াত আৰু এটা অপশ্যন আহিব যে ইয়াত এই অপশ্যনত আপোনালোকে পান নম্বৰ, আধাৰ নম্বৰ আৰু লিংক থকা মোবাইল নম্বৰটো দি তাত OTP বহাই দিলে লিংক হৈ যাব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।